সাবস্ক্ৰাইব কৰিব আপিএল ৰহমান ইউটিউব চেনেলটোক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। নমস্কাৰ, মই আপিএল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ। সো আজি আমি পঢ়িম ক্লাছ 7ৰ সায়েন্সৰ যেটো চেপ্টাৰ 2 আছে নিউট্ৰিশন ইন এনিমেলস। সেইটোৰ আমি আজি এক্সাৰসাইজৰ সম্পূৰ্ণখিনি সমাধান কৰিম আৰু লগতে তোমালোকৰ ভিতৰুৱা যিবিলাক প্ৰশ্ন দি আছে সেই কেইটাটা সমাধান কৰিম। আৰু তোমালোকৰ পৰীক্ষাত কেতিয়াবা এমসিকিউ কাটে, অৰ্থাৎ 4টাকে উত্তৰ দিয়া থাকে, তাৰ ভিতৰত এটা উত্তৰহে শুদ্ধ থাকে। সো সেইবিলাক কোৱেশ্চন মই তোমালোকৰ কাৰণে লৈ আহিম এইটো ভিডিঅ'তে। সো আমি যোৱা ভিডিঅ'ত চেপ্টাৰ 1 টো কৰিছো নিউট্ৰিশন ইন প্লান্টস, অৰ্থাৎ উদ্ভিদৰ পৰিপুষ্টিৰ বিষয়ে পঢ়িছিলো। উদ্ভিদে কেনেকৈ খাদ্য খায়, সূৰ্যৰ ৰশ্মিৰ পৰা খাদ্য প্ৰস্তুত কৰে, সেইখিনি পঢ়িছিলো। আজি এইটো পাঠত আমি কাৰ বিষয়ে পঢ়িম? এনিমেলছৰ বিষয়ে, অৰ্থাৎ নিউট্ৰিশন ইন এনিমেলস, মানে প্ৰাণীৰ পৰিপুষ্টি। প্ৰাণীসকলে কৰ পৰা খাদ্য পায়, কেনেকৈ খাদ্য পায়, আমাৰ পাকস্থলী ক'ত, আমাৰ খাদ্য সিস্টেম, আমাৰ ডাইজেষ্টিভ সিস্টেমটো কেনেকুৱা ধৰণৰ, ঠিক আছে। সম্পূৰ্ণখিনি আমি এইটো পাঠত পাই যাম। সো আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এক্সাৰসাইজ অনুশীলনীত যিমানখিনি প্ৰশ্ন আছে সম্পূৰ্ণখিনি সমাধান কৰিম, তাৰপিছত ভিতৰুৱা প্ৰশ্ন চাম আৰু এমসিকিউ চাম। সো ক্লাছ 7ৰ চেপ্টাৰ 2 হয় এইটো, চেপ্টাৰ 2ৰ অনুশীলনী। সো আমি এক্সাৰসাইজ 1ৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। এক্সাৰসাইজ অনুশীলনীত 1 নম্বৰ প্ৰশ্ন দিছে যে ফিল ইন দ্য ব্লাংকছ, খালি ঠাইবোৰ পূৰ কৰিব কৈছে। এই নম্বৰটো দিছে যে দ্য মেইন ষ্টেপ অফ নিউট্ৰিশ্যন ইন হিউমেনছ আৰ ডেছ 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 এণ্ড ডেছ। গতিকে এনচাৰ আমি কৰিম যে দ্য মেইন ষ্টেপ অফ নিউট্ৰিশ্যন ইন হিউমেন আৰ, প্ৰথমত হ'ব ইনজেকশ্যন, তাৰপিছত হ'ব ডাইজেশ্যন, তাৰপিছত হ'ব এবজৰ্পশ্যন, তাৰপিছত খালি ঠাইত হ'ব এছিমিলেশ্যন, এণ্ডৰ পিছত লাষ্ট হ'ব ইজেশ্যন। ঠিক আছে। বি নম্বৰটো দিছে যে দ্য লাৰ্জেষ্ট গ্লাণ্ড ইন হিউমেন বডি ইজ, গতিকে লাৰ্জেষ্ট গ্লাণ্ড আমাৰ দেহৰ ভিতৰত আছে এইটো হৈছে লিভাৰ। এনচাৰ লিখিম, খালি ঠাইত লিখিম লিভাৰ। দ্য লাৰ্জেষ্ট গ্লাণ্ড ইন দ্য হিউমেন বডি ইজ লিভাৰ। চি নম্বৰ প্ৰশ্ন যে দ্য ষ্টমাক ৰিলিজ হাইড্ৰক্লৰিক এচিড এণ্ড ডেছ জুইচ হুইচ এক্ট অন ফুড। গতিকে কি ৰিলিজ কৰে আমি লিখিম এনচাৰ দ্য ষ্টমাক ৰিলিজেছ হাইড্ৰক্লৰিক এণ্ড ডাইজেষ্টিভ জুইচ হুইচ এক্ট অন ফুড। এতিয়া ডি নম্বৰ প্ৰশ্ন দ্য ইনাৰ ৱাল অফ স্মল ইণ্টেষ্টাইন হেজ মেনি ফিংগাৰ লাইক আউটগ্ৰ'থ কল্ড, কি কয়? ভিলাই বুলি কয়। গতিকে এনচাৰ খালি ঠাইত লিখিম ভিলাই, VILLI, ভিলাই। তাৰপিছত ই নম্বৰ প্ৰশ্ন দিছে যে এমিবা ডাইজেষ্ট ইট ফুড ইন দ্য ডেছ। এমিবা ক'ত ডাইজেষ্ট কৰে ফুডবোৰ? যি চিউডোপডিয়া দি ফুডবোৰ ট্ৰাপ কৰি লয়, ট্ৰাপ কৰিলে ক'ত কি কৰে? ডাইজেষ্ট কৰে, মানে হজম কৰে ক'ত? আমি যেনেকৈ পেটত হজম কৰোঁ, ই কৰে ফুড ভেহিকুলত হজম কৰে এমিবাবোৰ। মই আঁকি দেখুৱাই দিছোঁ, মই অকণমান পিছতে তোমালোকক আঁকি দেখুৱাই দিম। 2 নম্বৰ যে মাৰ্ক টি ইফ দ্য ষ্টেটমেণ্ট ইজ ট্ৰু এণ্ড এফ ইফ ইট ইজ ফলছ। যদি শুদ্ধ হয়, শুদ্ধ হ'লে ট্ৰু, সঁচা হ'লে ট্ৰু দিব কৈছে, টি দিব কৈছে, মিছা হ'লে ফলছ লিখিব কৈছে। গতিকে মই ট্ৰু ফলছে লিখি দিছোঁ ডাইৰেক্ট। এই নম্বৰটো দিছে যে ডাইজেশ্যন অফ ষ্টাৰ্ট ইন দ্য ষ্টমাক ট্ৰু অৰ ফলছ, মানে সঁচা নে মিছা। গতিকে এইটো হ'ব ফলছ হ'ব, কাৰণ যি ষ্টাৰ্চ ডাইজেশ্যন হয় এইটো ষ্টমাকত নহয়। বি নম্বৰ কাৰণ ষ্টাৰ্চ ডাইজেশ্যন ক'ত হয়? এইটো চেলাইভাত হয়, লালৰিত হয়, মুখত যে লালৰি থাকে মুখৰ ভিতৰতে হয়। গতিকে বি নম্বৰ প্ৰশ্ন যে টাং হেল্প ইন মিক্সিং ফুড উইথ চেলাইভা, এইটো ট্ৰু হ'ব, সঁচা হ'ব। জিভাটোৱে চেলাইভাটো মিক্স কৰাত সহায় কৰে ফুডৰ লগত। তাৰপৰা চি নম্বৰ দ্য গল ব্লাডাৰ টেম্পৰাৰীলি ষ্ট'ৰ বাইল, গতিকে এইটো হয়, যি গল ব্লাডাৰ থাকে এইটো বাইল জুচ ষ্ট'ৰ কৰি ৰাখে। গতিকে এনচাৰ হ'ব ট্ৰু। তাৰপিছত ডি নম্বৰ যে দ্য ৰুমিটেণ্টছ, অৰ্থাৎ যি কেটেল আছে, গাই গৰু, কাউ, তাৰপিছত গট আছে, ব্ৰিংছ বেক চেলট গ্ৰাছ ইনটু দিয়াৰ মাউথ এণ্ড চিউ ইট ফৰ চাম টাইম। গতিকে হয়, যেতিয়া গৰুবোৰে ঘাঁহ খায় তেতিয়া অকল খাই থাকে, পিছত গৈহে সেইবিলাক আকৌ ওলাই চবাই থাকে। গতিকে এইটো হৈ যাব ট্ৰু। ৰুমিটেণ্ট মানে গাই গৰুৰ কথা কৈছে, ঠিক আছে। এতিয়া ৰুমিটেণ্ট মানে গ্ৰাছ ইটিং এনিমেল, যিসকলে ঘাঁহ খায়। 3 নম্বৰ প্ৰশ্ন যে টিক ৰাইট চিন মাৰ্ক দ্য কাৰেক্ট এনচাৰ ইন ইচ অফ দ্য ফলোয়িং। এই নম্বৰ দিছে যে ফেট ইজ কমপ্লিটলি ডাইজেষ্ট ইন, গতিকে ক'ত ডাইজেষ্ট হয়? অপশ্যন দিয়া আছে ষ্টমাকত নে মাউথত নে স্মল ইণ্টেষ্টাইন নে লাৰ্জ ইণ্টেষ্টাইন। গতিকে ফেট ইজ কমপ্লিটলি ডাইজেষ্ট ইন স্মল ইণ্টেষ্টাইন হ'ব, ঠিক আছে। গতিকে অপশ্যন চি হৈ যাব। 3 নম্বৰটো হৈ যাব ইয়াৰ কাৰেক্ট এনচাৰ। এনচাৰ ইজ দ্য এৰ 3 নম্বৰ হৈ যাব কাৰেক্ট এনচাৰ।
তো বি নম্বৰ প্ৰশ্নটো দিছে যে ৱাটাৰ ফ্ৰম দ্য আনডাইজেষ্ট ফুড ইজ এবজৰ্বড মেইনলি ইন দ্য কত এবজৰ্ব হয় ষ্টমাকত নে ফুড পাইপত নে স্মল ইণ্টেষ্টাইনত নে লাৰ্জ ইণ্টেষ্টাইনত গতিকে কত হয় ডাইজেষ্ট এইটো এবজৰ্বলি মেইনলি ইন দ্য 4 নম্বৰ হ'ব লাৰ্জ ইণ্টেষ্টাইন ঠিক আছে গতিকে বিৰ আনসাৰটো হৈ যাব লাৰ্জ ইণ্টেষ্টাইন 4 নম্বৰ প্ৰশ্ন দিছে যে মেচ দ্য আইটেমছ অফ কলম 1 উইথ দোজ গিভেন ইন কলম 2 অৰ্থাৎ কলম 1 আৰু 2 ক অংশৰ লগত খ অংশ মিলাবলৈ কৈছে আমাক কলম 1 দিছে ফুড কম্পোনেন্টস আৰু ইফালে দিছে প্ৰডাক্ট অফ ডাইজেশন সো প্ৰথমতে আমাক দিছে যেটো কাৰ্বোহাইড্ৰেটটো কাৰ লগত মিলিব কাৰ্বোহাইড্ৰেটটো সুগাৰ হয় সো গতিকে সুগাৰৰ লগত মিলিব ভাঙি গৈ যি ডাইজেষ্ট হোৱাৰ পিছত সুগাৰ হৈ যায় সিম্পল সুগাৰ কাৰ্বোহাইড্ৰেট সুগাৰৰ লগত মিলিব ঠিক আছে সো গতিকে কাৰ্বোহাইড্ৰেট মিলিব সুগাৰৰ লগত যি প্ৰটিন দিছে প্ৰটিনটো মিলিব এমিনো এসিডৰ লগত আৰু যি ফেট কৈছে ফেটটো মিলিব তোমালোকৰ ফেটি এসিড এন্ড গ্লিচাৰলৰ লগত সো আনসাৰটো তোমালোকে কেনেদৰে কৰিবা আনসাৰ কলম 1 কলম 2 দি ফুড কম্পোনেন্ট প্রোডাক্ট অফ ডাইজেশন দি কার্বোহাইড্রেট সুগার হবো প্রোটিন এমিনো অ্যাসিড ফ্যাটস ফ্যাটি অ্যাসিড এন্ড গ্লিসারল এটা 5 নম্বর প্রশ্নটা দিছে যে হোয়াট আর ভিলি হোয়াট ইজ দ্য দিয়ার লোকেশন এন্ড ফাংশন ভিলি অর্থাৎ ভিলাই বুলি কৈছে ঠিক আছে ভিলি নহয় ভিলাই হয় হোয়াট আর ভিলাই ভিলাই কি ইয়াৰ লোকেশনটো কৈছে যে কত থাকে আৰু ফাংশন ইয়াৰ কাম কি আমি উত্তৰ এনেদৰে কৰিম আনসাৰ যে ভিলাই ইজ ফিঙ্গার লাইক প্রজেকশনস প্রেজেন্ট ইন ইনার ওয়াল অফ দ্য স্মল ইন্টেস্টাইন যে ভিলাই হয় ফিঙ্গার লাইক অর্থাৎ আঙুলিৰ নিচিনা কিছুমান সদৃশ কত থাকে ইনার ওয়াল অফ স্মল ইন্টেস্টাইন ক্ষুদ্ৰ বৃহদান্তত ভিতৰত যি ওয়াল থাকে বাউন্ডারিত লাগি থাকে সৰু হেয়াৰৰ নিচিনা ঠিক আছে চুলিৰ নিচিনা ফিঙ্গাৰৰ নিচিনা এইটো হৈছে ভিলাই এতিয়া লোকেশনটো চাম যে ভিলাই লোকেশন ইজ স্মল ইন্টেস্টাইন অর্থাৎ ভিলাইবোৰ স্মল ইন্টেস্টাইনত থাকে তাৰপিছত ফাংশন চাম কাম চাম যে দ্য ভিলাই ইনক্রিজ দ্য সারফেস এরিয়া ফর অ্যাবজর্পশন অফ দ্য ডাইজেস্টেড ফুড ঠিক আছে 6 নম্বৰ প্ৰশ্ন যে হোয়ার ইজ দ্য বাইল প্রডিউসড অর্থাৎ বাইল জুস যেটো আছে এটো কত প্রডিউস হয় হুইচ কম্পোনেন্ট অফ দ্য ফুড ডজ ইট হেল্প টু ডাইজেস্ট কোনটো খাদ্যৰ উপাদানে ইয়াক হজম কৰাত সহায় কৰে আমি উত্তৰ কৰিম যে বাইল ইজ প্রডিউস ইন লিভার অর্থাৎ লিভারত থাকে বাইল জুস ঠিক আছে দ্য বাইল জুস স্টোরড ইন সেক কল্ড গল ব্লাডার যেটো গল ব্লাডার আছে লিভারের ওপৰত থাকে এইটোত স্টোর হৈ থাকে ঠিক আছে স্টোর হৈ থাকে এইটো টেম্পোরারি হয় খন্তেক সময়ৰ কাৰণে স্টোর হৈ থাকে ইট হেল্পস ইন দ্য ডাইজেশন অফ ফ্যাট অর্থাৎ যি তোমালোকৰ ডাইজেশন অফ ফ্যাট থাকে ফ্যাটৰ কাৰণে ফ্যাট বিলাকৰ হজম কৰাৰ কাৰণে তাতে স্টোর হৈ থাকে ঠিক আছে এতিয়া 7 নম্বৰ প্ৰশ্ন যে নেম দ্য টাইপ অফ কাৰ্বোহাইড্ৰেটস দ্যাট ক্যান বি ডাইজেস্টেড বাই রুমিটেন্ট অর্থাৎ যি ক্যাটেল আছে রুমিটেন্ট গ্ৰাছ ইটিং এনিমেল আছে এইবিলাক বাট নট বাই হিউম্যান গিভ ৰিজন যে মানুহবোৰে ঘাঁহ কিয় খাব নোৱাৰো বা তেনেকুৱা সেলুলাৰ টাইপৰ কাৰ্বোহাইড্ৰেটবোৰ আমি ডাইজেষ্ট কিয় কৰিব নোৱাৰো হজম কিয় কৰিব নোৱাৰো কিন্তু রুমিটেন্ট বিলাকে পাৰে অৰ্থাৎ ক্যাটেল যি কাউ আছে কাউ বিলাকে কিয় পাৰে মানুহ কিয় নোৱাৰে সো আমি আনসাৰ কৰিম এনেদৰে যে আনসাৰ যে সেলুলোজ ইজ দ্য কাৰ্বোহাইড্ৰেট দ্যাট ক্যান বি ডাইজেস্টেড বাই রুমিটেন্ট যে সেলুলোজটো অকল রুমিটেন্ট যিবিলাক এনিমেল আছে অৰ্থাৎ গাই গৰু টাইপৰ যিবিলাক ঘাঁহ খায় গাই গৰু ছাগলী ভেড়া মহ এইবিলাকে অকল সেলুলোজটো কাৰ্বোহাইড্ৰেটটো ব্ৰেক কৰিব পাৰে ডাইজেষ্ট কৰিব পাৰে ঠিক আছে গতিকে ঘাঁহত কি থাকে ঘাঁহত থাকে সেলুলোজ ঠিক আছে The cellulose is the carbohydrate that can be digested by ruminants তুমি দুবার আছে গতিকে এটা কাটি দিবা ঠিক আছে এই রুমিটেন্স কাটি দিবা তাৰপিছত লিখিবা যে the cellulose of the food is digested by the action of certain bacteria which are not present in human অৰ্থাৎ যি সেলুলোজ থাকে সেলুলোজবোৰ ডাইজেষ্ট কৰোতে কিছুমান ব্যাকটেৰিয়া লাগে যেটো ব্যাকটেৰিয়া মানুহৰ দেহত না থাকে ঠিক আছে নট প্ৰেজেন্ট ইন হিউম্যান গতিকে হিউম্যান মানুহৰ দেহত এটো ব্যাকটেৰিয়া না থাকে কিন্তু যি রুমিটেন্ট এনিমেল আছে গাই গৰু বা কেটেল এইবিলাকৰ ভিতৰত থাকে কাৰণ তেওঁলোকে ঘাঁহ খাব পাৰে মানুহবিলাকে ঘাঁহ খাব নোৱাৰে গতিকে এইটো ইয়াত মই মুছি দিছো কাৰণ এই রুমিটেন্টটো ডাবল হৈ গৈছে এই কাৰণে মই এইটো মুছি দিছো ঠিক আছে অকল ডাইজেষ্ট বাই রুমিটেন্টস তাৰপিছত লিখিবা যে the cellulose of the food is digested by the action of certain bacteria which are not present in humans
এইটো নিলিখিবা ঠিক আছে যি মই এইকাৰণে হেৰি কৰি দিছোঁ এইটো নিলিখিবা ওকে বুজি পাইছা নেক্সট 8 নম্বৰ প্ৰশ্ন যে হোৱাই উই গেট ইনষ্টেণ্ট এনাৰ্জি ফ্ৰম গ্লুক'জ আমি কিয় গ্লুক'জৰ পৰা লগালগ শক্তি পাওঁ সো আমি উত্তৰ কৰিম যে বিকজ গ্লুক'জ ইজিলি ব্ৰেক্স ডাউন ইন দ্য চেল উইথ দ্য হেল্প অফ অক্সিজেন হুইচ প্ৰভাইড ইনষ্টেণ্ট এনাৰ্জি টু দ্য অৰ্গানিজম অৰ্থাৎ যি গ্লুক'জ থাকে গ্লুক'জবোৰ ডাইৰেক্ট আমাৰ শৰীৰত হজম হ'ব পাৰে শৰীৰে আমাক এইটো কেপচাৰ কৰি ল'ব পাৰে এইকাৰণে আমি শক্তি পাওঁ লগালগ কাৰণ গ্লুক'জবোৰ কি হয় ব্ৰেক ট্ৰেক নহয় ডাইৰেক্ট ব্লাডৰ লগত মিক্স হৈ যায় সেইকাৰণে কাম লগালগ ষ্টাৰ্ট কৰি দিয়ে 9 নম্বৰ প্ৰশ্ন যে হুইচ পাৰ্ট অফ দ্য ডাইজেষ্টিভ কেনেল ইজ ইনভলভড ইন 1 নম্বৰটো দিছে যে এবজৰ্পশ্যন অফ ফুড ডেছ দিছে গতিকে কি হ'ব স্মল ইণ্টেষ্টাইন হ'ব খালি ঠাইত হ'ব স্মল ইণ্টেষ্টাইন তাৰপিছত 2 নম্বৰ দিছে চিউইং অফ ফুড কত আমি কত চিউ কৰোঁ ফুডবোৰ খাদ্যবোৰ কত চবাওঁ আমি মুখৰ ভিতৰত চবাওঁ নহয় গতিকে মাউথ হ'ব তাৰপিছত নেক্সট 3 নম্বৰ যে কিলিং অফ বেক্টেৰিয়া কি হ'ব কিলিং অফ বেক্টেৰিয়া হ'ব ষ্টমাকত HCl থাকে হাইড্ৰক্লৰিক এচিড নিশ্চৰণ হয় এইটোৱে বেক্টেৰিয়াক মাৰি পেলায় ঠিক আছে তাৰপিছত 4 নম্বৰ যে কমপ্লিট ডাইজেশ্যন অফ ফুড ডেছ গতিকে কত হয় কমপ্লিট ডাইজেশ্যন কত হয় স্মল ইণ্টেষ্টাইন আমাৰ ক্ষুদ্ৰ বৃহদান্তত কমপ্লিটলি ফুডবোৰ হজম হয় ঠিক আছে নেক্সট 5 নম্বৰটো দিছে যে ফৰ্মেশ্যন অফ ফেচেছ গতিকে কত ফেচেছ হয় যে ফৰ্মেশ্যন অফ ফেচেছ লাৰ্জ ইণ্টেষ্টাইনত হয় ঠিক আছে খালি ঠাইত হ'ব লাৰ্জ ইণ্টেষ্টাইনত ফেচেছ ফৰ্ম হয় বুজি পালোঁ আমি নেক্সট 10 নম্বৰ প্ৰশ্নটো দিছে যে ৰাইট ওৱান চিমিলাৰিটি এণ্ড ওৱান ডিফাৰেঞ্চ বিটুইন নিউট্ৰিশ্যন ইন এমিবা এণ্ড হিউমেন আৰু মানুহৰ আৰু এমিবাৰ নিউট্ৰিশ্যনটো চিমিলাৰিটি অৰ্থাৎ একে আৰু কি কত বেলেগ আছে ডিফাৰেঞ্চটো ওলাব গৈছে গতিকে চিমিলাৰিটি অৰ্থাৎ কত একে আমি লিখিম যে চিমিলাৰিটি দ্য ডাইজেষ্টিভ জুইচ ইন এমিবা আৰ secret in food vacuole and in human beings digestive juice are secreted in stomach and small intestine যে এমিবাত কি কৰে যি ডাইজেষ্টিভ জুইচ থাকে এইটো ফুড ভেকুলে সিক্ৰেট কৰে উলাই দিয়ে আৰু মানুহৰ ক্ষেত্ৰত কি কৰে যি ডাইজেষ্টিভ জুইচ থাকে এইটো ষ্টমাক আৰু স্মল ইন্টেষ্টাইনে উলাই দিয়ে গতিকে এইটো সিমিলাৰিটি অৰ্থাৎ এইটোৰ ক্ষেত্ৰত একে এতিয়া ডিফাৰেন্সটো আমি চাম যে ডিফাৰেন্স যে এমিবা capture the food with the help of pseudopodia অর্থাৎ যি ফলস ফুড আছে এইটো ক্যাপচার করে with the help of pseudopodia and engulf ক্যাপচার করে আৰু খায় ঠিক আছে আৰু কিন্তু আমি মানুহ কি কৰো কিন্তু in human being food is taken by the mouth কিন্তু আমি মানুহ মুখেৰে আমি খাদ্য বস্তুবোৰ খাওঁ কিন্তু এমিবা কি কৰে যি তাৰ ভৰি থাকে pseudopodia এই pseudopodia দ্বাৰা খাদ্য বস্তুবোৰ খায় ঠিক আছে এই ক্ষেত্ৰত ওলোটা এতিয়া আমাক 11 নম্বৰটো দিছে যে match the item in column 1 with suitable item in column 2 column 1 লগত column 2 মিলাবলৈ গৈছে সো column 1 দিছে salivary gland column 2 হ'ব এইফালে দিছে bile juice secretion গতি কোনটো কোন লগত মিলিব যেটো salivary gland আছে salivary gland কি কৰে saliva secretion কৰে গতি saliva আছে 3 নম্বৰ লগত মিলিব ঠিক আছে তাৰ stomach টো কৰ লগত মিলিব stomach মিলিব acid release কৰে গতিকে 4 নম্বৰ লগত মিলিব গতিকে উত্তৰটো মই তোমালোকক ডাইৰেক্ট দি দিও যি তোমালোক উত্তৰটো লিখিবা যে salivary gland টো মিলিব saliva secretion stomach to मिलिबो acid release liver to मिलिबो bile juice secretion rectum to मिलिबो storage of undigested food feces तब e number to मिलिबो 5 number লগত small intestine मिलिबो digestion is completed অর্থাৎ কত হজম কমপ্লিট হয় গতিকে স্মল ইন্টেষ্টাইনত আৰু লাৰ্জ ইন্টেষ্টাইনত কি হয় এবজৰ্পচন অফ ওয়াটাৰ হয় ঠিক আছে f নম্বৰ to মিলিবো 6 নম্বৰ লগত এইখিনি গল তে নেক্সট 12 নম্বৰটো কৈছে যে লেভেল দা ফিগাৰ 2.11 of the digestive system গতিকে এইটো আমাক ফটো দিয়া আছে তোমালোকৰ কিতাপত তোমালোকৰ কিতাপ চোৱা তোমালোকৰ পেজ নম্বৰ 22 দিয়া আছে সো এইটো এনেকুৱা দিছে কাৰ কি নাম এটা মোক লিখিব কৈছে গতি আমি লিখিম ফটোটোত ওপৰটো নাম হৈছে ষ্টমাক এইটো না পাতৰ নিচিনাটোৰ নাম হৈছে পেনক্ৰিয়াছ এনেকুৱা এটা থলি থাকে সেক লাইক এইটোৰ নাম হৈছে গল ব্লাডাৰ ইয়াত বাইল জুস ষ্টৰ হৈ থাকে তাৰ পিছত নেক্সট স্মল ইন্টেষ্টাইন ভিতৰটো হৈছে স্মল ইন্টেষ্টাইন আৰু ডাঙৰটো হৈছে লাৰ্জ ইন্টেষ্টাইন তাৰ পিছত লাষ্টটো হৈছে ৰেক্টাম তাৰ পিছত এনাস এনেকৈ আঁকি দিবা দিয়াৰ পিছত এনেকৈ লিখি দিবা ফিগাৰ 2.12 হিউম্যান ডাইজেষ্টিভ সিস্টেম আকৌ এবাৰ দেখাই দিছো এইটো হৈ যাব চিত্ৰটো ঠিক আছে এতিয়া 13 নম্বৰ প্ৰশ্নটো দিছে যে can we survive only on raw leafy vegetable oblique grass discuss গতিকে আমি আনসার কৰিম যে we cannot make on food we depend upon autotrophs for our food directly or indirectly
তাৰপিছত লিখিম যে দ্য গ্ৰীণ প্লাণ্টছ লিফি ভেজিটেবল গ্ৰাছ trap solar energy and make their own food in the form of glucose. So we can say that leafy vegetables and grass can provide sufficient energy to help us survive. ঠিক আছে, আমি কোশ্চেন নম্বৰ 13 লৈকে কৰিলোঁ। সো তোমালোকৰ যেটো 12 নম্বৰ প্ৰশ্ন দিছে 12 নম্বৰটো পৰীক্ষাত তোমালোকৰ এইটো চিত্ৰ আঁকিব আহিব পাৰে। যেনেকৈ কোশ্চেন দিব যে ড্ৰ এ ডাইজেষ্টিভ সিস্টেম এণ্ড লেবেল দেম। গতিকে এই ডাইজেষ্টিভ সিস্টেমটো আঁকিব লাগিব আৰু লেবেল দিব লাগিব, মানে কাৰ কি নাম, এইটো ষ্টমাক, এইটো লাৰ্জ ইন্টেষ্টাইন, এইটো স্মল ইন্টেষ্টাইন, এইটো পেনক্ৰিয়াছ, এইটো গল ব্লাডাৰ, এনেকৈ দিব লাগিব। ঠিক আছে, যদি কি নহওক এতিয়া আমি যি ভিতৰত প্ৰশ্ন আছে তোমালোকৰ ভিতৰৰ প্ৰশ্নকেইটা সমাধান কৰোঁ। ঠিক আছে, তোমালোকৰ কিতাপৰ যি পেজ নম্বৰ দি আছে 13 নম্বৰ পেজত 13 নম্বৰ ওপৰত ফটো দিয়া আছে, এইটো ফটো ইম্পৰ্টেণ্ট। এই দাঁতৰ যিটো গঠন আছে দাঁতৰ গঠনটো তোমালোকে চোৱা। মই যি কৈছিলোঁ যে প্ৰথমত নিচৰ পৰা আমি যদি সন্মুখৰ পৰা চাওঁ, প্ৰথমত দাঁত 4টা হৈছে, 1 2 3 4 হৈছে, এইটো কয় ইনচিজৰ। তাৰপিছত যি চোকা চোকা দুটা দুফালে দুটা দাঁত আছে, ওপৰত দুটা তলত দুটা, এই দুটা দাঁতৰ নাম হৈছে কেনাইন। তাৰপিছত যিটো দুটা দাঁত এইফালে দুটা দাঁত আছে, এই দুটা দাঁতৰ নাম হৈছে 4টা দাঁত প্ৰিমলাৰ, আৰু লাষ্টত তিনিটা নাম হৈছে মলাৰ। সো তেতিয়া কোশ্চেন আহিব পাৰে যে মলাৰ দাঁত কেইটা আছে। গতিকে মলাৰ দাঁত এইফালে 3টা এইফালে 3টা, 6টা, ওপৰত 3টা এইফালে 3টা, গতিকে 12টা। তাৰপিছত প্ৰিমলাৰ দাঁত কিমানটা আছে, ইয়াত 2টা ইয়াত 2টা, 4টা, আৰু ওপৰত 4টাকৈ আছে 8টা। 12 আৰু 8 কিমান হ'ল, 20 হ'ল। কেনাইন দাঁত আছে তলত 2টা ওপৰত 2টা, গতিকে 4টা 24 হ'ল। আৰু ইনচিজৰ দাঁত কিমান আছে, 4টা আছে, তলত 4টা ওপৰত 4টা, 24 আৰু 4 কিমান হৈ যায়, সৰি ইয়াত তলত 4টা ওপৰত 4টা, গতিকে 24 আৰু 8 হৈ যায় 32। অৰ্থাৎ আমাৰ মানুহৰ টোটেল যেতিয়া 40 বছৰ বয়স হোৱালৈকে 40টা দাঁত হৈ যায়। তোমালোকৰ এতিয়া 40টা দাঁত হোৱা নাই, তোমালোকৰ ধৰি লোৱা তোমালোকৰ এতিয়ালৈকে 32টা দাঁত হোৱা নাই, তোমালোকৰ এতিয়া 40 বছৰ বয়সতহে 32টা দাঁত হয়। তোমালোকৰ ধৰি লোৱা এতিয়া 20টা 22টা মান দাঁত হৈ গৈছে। ঠিক আছে, তোমালোকে গণি চোৱাচোন কিমানটা দাঁত হৈছে। তোমালোকৰ কিতাপৰ পেজ নম্বৰ 13ত যি আমি দাঁতৰ কথা ডিছকাছ কৰিলোঁ, এইফালে এটা প্ৰশ্ন দিছে চোৱা তোমালোকে, যে প্ৰজ্ঞান ইজ ফেচিনেটেড বাই দ্য হাইলি কয়েলড স্মল ইন্টেষ্টাইন চিন ইন ফিগাৰ 2.2। 2.2 যিটো ফিগাৰ দিয়া আছে, ফিগাৰটো দেখি পুৰা ফেচিনেটিং হৈছে। এইটো ফিগাৰ 2.2 হাইলি কয়েল, মানে এই ভিতৰত যিটো স্মল ইন্টেষ্টাইন আছে এইটোৰ কথা কৈছে। ঠিক আছে, হাইলি কয়েল মানে একা বেকা কেনেকুৱা ধৰণৰ দেখা পাইছে নহয়, বহুত দীঘল। কৈছে এতিয়া যে হি ৱান্টছ টু ন' দ্য লেন্থ, উড ইউ লাইক টু মেক এ ৱাইল্ড গেছ, মানে এই স্মল ইন্টেষ্টাইনটোৰ লেন্থটো কিমান এইটো সুধিছে। চ' গতিকে এনেকুৱা ধৰণৰ কোশ্চেন আহে যে স্মল ইন্টেষ্টাইন অৰ্থাৎ সৰু ইন্টেষ্টাইনৰ লেন্থটো কিমান, ক্ষুদ্ৰ বৃহত্তাৰৰ মানে দৈৰ্ঘ্য কিমান, এইটো প্ৰশ্ন আহে। চ' গতিকে ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে কৰিবা। প্ৰথমত কোশ্চেনটো কেনেকৈ আহে সেইটো তোমালোকক দেখাই দিওঁ, তাৰপিছত উত্তৰটো কৰাই দিওঁ। পেজ নম্বৰ 13 প্ৰশ্নটো এনেকুৱা ধৰণে আহিব যে হোৱাট ইজ দ্য লেন্থ অফ স্মল ইন্টেষ্টাইন। আমি এনচাৰ কৰিম 7.5 মিটাৰ্ছ, যি কয়েল থাকে লাইক ষ্ট্ৰাকচাৰ সেইটো। এতিয়া তোমালোকে পেজ নম্বৰ 15 চোৱা। ওপৰত দিয়া আছে যে প্ৰহেলিকা কি জানিব খুজিছে, যে ৱান্টছ টু ন' হাউ ফুড মুভছ ইন দ্য অপজিট ডাইৰেকশ্যন ডিউৰিং ভমিটিং। যে প্ৰহেলিকা হৈছে ই জানিব খুজিছে যে আমি যেতিয়া বমি কৰোঁ খাদ্যবোৰ কিয় ওপৰ ফালে আহে, অৰ্থাৎ মুখেদি বাহিৰলৈ ওলাই আহে, এইটো জানিব খুজিছে। গতিকে এইটোৰ কোশ্চেন এনেদৰে পৰীক্ষাত আহিব। কেনেদৰে আহিব আৰু কেনেদৰে উত্তৰ কৰিব লাগিব তোমালোকে উত্তৰটো চাই লোৱা। 15 নম্বৰ পেজত যিটো দিছে প্ৰশ্ন, যে হাউ ফুড মুভছ ইন দ্য অপজিট ডাইৰেকশ্যন ডিউৰিং ভমিটিং। ভমিটিং কৰাৰ ক্ষেত্ৰত কেনেকৈ খাদ্যবস্তুবোৰ ওপৰ ফালে যায়, অপজিট ডাইৰেকশ্যনত যায়। এনচাৰ কৰিম এনেদৰে যে দ্য ফুড মুভছ ইন দ্য অপজিট ডাইৰেকশ্যন ডিউৰিং ভমিটিং বাই ক্ৰিয়েটিং ৰিভাৰ্ছ পেৰিষ্টেলিকটিক মুভমেণ্ট ইন দ্য ইছ'ফেগাছ। অৰ্থাৎ যি তোমালোকৰ মানুহৰ ৰিভাৰ্ছ পেৰিষ্টেলটিক বুলি কয়, যে পেৰিষ্টেলটিক মুভমেণ্ট থাকে এটা আমাৰ যি ইছ'ফেগাছ আছে ফুড পাইপৰ, তাৰ এইটো মুভমেণ্টৰ কাৰণে যেতিয়া আমি বমি কৰোঁ খাদ্যবস্তুবোৰ মুখেৰে ওলাই আহে ওপৰ ফালে। তোমালোকে যদি মোৰ চেনেলত যদি আহিব খোজা, মই যেনেকৈ ফটো দিওঁ কিছুমান মোৰ ষ্টুডেণ্টবিলাক যোনে মোৰ ভিডিঅ' চাই, গতিকে তোমালোকে চাই আছা, তুমিও চাই আছা, তুমি যদি ইচ্ছা কৰা মোৰ চেনেলত মই তোমালোকৰ ভিডিঅ' দেখুৱাই দিম, তেনেহ'লে কি কৰিবা, তোমাৰ মা দেউতাক ক'বা তোমাৰ এখন ফটো ল'ব, তাৰপিছত মোৰ ইনষ্টাগ্ৰামৰ ID দি দিছোঁ ইয়াত স্ক্ৰীনত, আৰু ডেছক্ৰিপশ্যনতো দি দিছোঁ। যোনে ইনষ্টাগ্ৰাম চলায়, যোনে মোবাইল ভালকৈ চলায় তোমালোকৰ ওচৰে পাছৰে, তাক গৈ ক'বা
তোমাৰ ফটো উঠাব, তোমাৰ নাম, এড্ৰেছ, কোনখন স্কুলত পঢ়া, তোমালোকৰ ডিষ্ট্ৰিক্টটোৰ নাম দি মোক ইনষ্টাগ্ৰামত মেছেজ কৰি দিবা, ফলো কৰিবা, তাৰপিছত মেছেজ কৰি দিবা, মই নেক্সট ভিডিঅ'ত তোমালোকৰ ফটো শ্ব' কৰাই দিম, ঠিক আছে। চ' এইখিনি মই তোমালোক সুবিধাৰ্থে এইটো ভিডিঅ'ত মই এটা ফটো শ্ব' কৰাই আছো। এইটো ফটো মোক এজন পঠাইছিলে ষ্টুডেণ্ট এজনে মোৰ ভিডিঅ' চাই। চ' এনেকুৱা ধৰণৰ তোমাৰ ফটো পাই যাবা, ঠিক আছে। আৰু যদি কোনোবা যদি ভিডিঅ' দিব খোজা, ধৰি লওক কেনেকুৱা ধৰণৰ ভিডিঅ' এতিয়া দিয়া নাই মই, গতিকে মই তোমালোকক দেখাই দিওঁ কেনেকুৱা ধৰণৰ ভিডিঅ' হ'ব। যে ধৰি লওক 30 ছেকেণ্ডৰ ভিডিঅ' এটা দিবা যে মোৰ চেনেল চাই তোমালোকে কি উপকৃত হ'বা। ধৰি লওক মই এজন ষ্টুডেণ্ট, মই তোমালোকৰ নিচিনা ক্লাছ 7ৰ এটা ষ্টুডেণ্ট বুলি ধৰি লোৱা। গতিকে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাবা, এনেকৈ মোবাইল ল'বা, চেলফি হ'লেও হ'ব, এনেকুৱা হ'লেও হ'ব, এনেকুৱা হ'লেও হ'ব, লৈ ভিডিঅ' কৰিবা ৰিলছৰ নিচিনাকৈ যে মই আপিল ৰহমান ইউটিউব চেনেল চাওঁ আৰু মই আপিল ৰহমান ইউটিউব চেনেল চাই মোৰ টিউশ্যন নোলোৱাকৈ 50ৰ ভিতৰত 50 পাইছোঁ গণিতত, ছায়েন্সত 50ৰ ভিতৰত 50 পাইছোঁ ফ্ৰী অফ কষ্টত। চ' আপিল ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি ক'লে হৈ গ'ল। বাকী তোমালোকে আৰু বেলেগো ক'ব পাৰা, তোমালোকে মোৰ ভিডিঅ' চাই কি বেনিফিট হৈছে, তোমালোকৰ কি সুবিধা পাইছা মোৰ ভিডিঅ' চাই। আৰু যদি কোনোবা অভিভাৱক চাই আছে ভিডিঅ'টো, আপোনাৰ ল'ৰা ছোৱালীবিলাকক চাব যে আপোনাৰ ল'ৰা ছোৱালীক মোবাইল দিছে, পঢ়ি আছে নে বেলেগ কিবা কৰি আছে। যাতে মোবাইলটো যাতে ভাল কামত ইউজ কৰে, এয়াই মোৰ অনুৰোধ সকলো অভিভাৱকলৈ, ঠিক আছে। যিসকলৰ ল'ৰা ছোৱালী আপুনি মোবাইল দিয়ে যে আপিল ছাৰৰ ভিডিঅ' চাওক। মই ইতিমধ্যে যোৱা 5 বছৰৰ পৰা মই ইউটিউবত ফ্ৰী অফ কষ্টত মই তোমালোকক পঢ়াই আছোঁ। চ' কিছুমানে কি কৰে, ক্লাছ 10 পাৰ হৈ যোৱাৰ পিছত আমাক পাহৰি যায়। গতিকে তেনেকুৱা নকৰিবা, তোমালোকৰ এটা দায়িত্ব হৈ পৰে। যেতিয়া তোমালোকে ক্লাছ 7 পাছ হৈ ক্লাছ 8ত যাবা, তোমালোকে আকৌ ক্লাছ 7ৰ বিলাকক গৈ ক'বা যে বোলে আমি আপিল ছাৰৰ ভিডিঅ' চাই ইমান নম্বৰ পাইছোঁ, গতিকে তুমিও চাবা। তোমালোকে ক্লাছ 7ত আছা নহয়, ক্লাছ 6ত থাকিলেও চাইছিলে তোমালোকে, গতিকে ক্লাছ 6ৰ বিলাকক গৈ ক'বা স্কুলত যে আপিল ৰহমান ছাৰৰ ভিডিঅ' চাবা, তাতে সম্পূৰ্ণখিনি ছাবজেক্টৰ সলিউশ্যন দিয়া আছে ফ্ৰী অফ কষ্টত। তাৰ পৰা পঢ়িলে তোমালোকে পৰীক্ষাত ফুল নম্বৰ পাবা, ঠিক আছে। পেজ নম্বৰ 18 ওপৰত দুটা প্ৰশ্ন দি আছে, তোমালোকে চোৱা যে প্ৰহেলিকা ৱান্টছ টু ন' why these animals cannot chew food properly at the time they take it। অৰ্থাৎ যি ৰেমিটেণ্ট এনিমেল আছে, গৰু ছাগলী, এইবিলাক কিয় যেতিয়া ঘাঁহ খায় ডাইৰেক্ট খায়, পিছত গৈ আকৌ চবাই। তোমালোকে যেতিয়া গোহালিত গৰু ৰাখে ৰাতি, তোমালোকে গৈ চাবা গৰুবিলাক এনে কিবা চবাই আছে, অৰ্থাৎ পেটৰ ভিতৰৰ পৰা ঘাঁহবোৰ ওলাই চবাই আছে। কাৰণ ঘাঁহবোৰত চেলুলোজ বেছি থাকে, সেইকাৰণে আমি মানুহবোৰ ঘাঁহ খাব নোৱাৰোঁ। গতিকে এইটো প্ৰশ্ন। তাৰপিছত এইটো প্ৰশ্ন যে প্ৰজ্ঞান ৱান্টছ টু ন' why we cannot digest cellulose like cattle। যে আমি মানুহবোৰ কিয় ঘাঁহ খাব নোৱাৰোঁ, অৰ্থাৎ ঘাঁহত যিহেতু চেলুলোজ বেছি থাকে, গতিকে কিয় খাব নোৱাৰোঁ। এই দুটা প্ৰশ্ন কেনেকৈ আহিব আৰু উত্তৰটো কেনেদৰে কৰিম তোমালোকে এতিয়া চাই লোৱা। পেজ নম্বৰ 18ত কুৱেশ্যন দি আছে যে why grass eating animals such as cows, buffalo cannot chew food properly at the time they take in। অৰ্থাৎ যি গ্ৰাছ ইটিং এনিমেল আছে, কাউ, গৰু ছাগলী, ম'হ, এইবিলাক যেতিয়া ঘাঁহ খাই থাকে তেতিয়া ভালকৈ নচবাই কিয়, তেওঁলোকে পেটতকৈ কিয় ৰাখি দিয়ে, সেইটো আমাক সুধিছে, ঠিক আছে। আৰু নহ'লে এইটো কুৱেশ্যন আহিব পাৰে এনেকৈ, নহ'লে এই কুৱেশ্যনটো আকৌ ঘূৰাই এনেকৈ দিব পাৰে, এনচাৰ একেটাই হ'ব। কুৱেশ্যনটো এনেকুৱা আহিব পাৰে যে হোৱাই ৰুমিটেণ্ট চাচ এছ কাউ, বাফেলো কেন নট চিউ ফুড প্ৰপাৰলি এট দ্য টাইম দি টেক ইন। অৰ্থাৎ ৰুমিটেণ্টৰ কথা আহিব পাৰে। চ' এনচাৰটো একেধৰণে হ'ব। ৰুমিটেণ্ট মানে গাই গৰুৱে বুজায়, কেটেল বুজায়, গতিকে এনচাৰ কৰিম বিকজ দিছ এনিমেল ইট গ্ৰাছ হুইচ ইজ ৰিচ ইন চেলুলাৰ এণ্ড কেন নট বি ডাইজেষ্টেড ইজিলি। যিহেতু এইবিলাক এনিমেলে ঘাঁহ খায়, ঘাঁহত কি থাকে, চেলুলোজ বেছি থাকে, আৰু চেলুলোজবোৰ কি কয় লগালগ ডাইজেষ্ট নহয়, সেইকাৰণে পেটত থৈ দিয়ে, অলপমান পিছত লাহে ডাইজেষ্ট কৰে কেটেলবোৰে, ঠিক আছে, ৰুমিটেণ্টবোৰে। তাৰপিছত নেক্সট যিটো 2 নম্বৰ প্ৰশ্ন দিছে তলত যে হোৱাই হিউমেন কেন নট ডাইজেষ্ট চেলুলোজ লাইক কেটেল। যে গৰুৰ দৰে কেটেলৰ দৰে, গাই গৰুৰ দৰে কিয় মানুহবিলাকে ডাইজেষ্ট কৰিব নোৱাৰে চেলুলোজত কি থাকে, চেলুলোজ ক'ত থাকে বেছি, ঘাঁহত থাকে, গতিকে ঘাঁহ একে কথাই হ'ব। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আমি এনচাৰটো কৰিম যে কেটেল হেভ চিম্বায়টিক বেক্টেৰিয়া ইন দেয়াৰ এবডোমেন হুইচ কেন ডাইজেষ্ট চেলুলোজ। অৰ্থাৎ কেটেলবিলাকৰ, গৰুবিলাকৰ ভিতৰত চিম্বায়টিক বেক্টেৰিয়া থাকে, বেক্টেৰিয়াবোৰে এইবিলাক চেলুলোজ, ঘাঁহত যি চেলুলোজ থাকে এইবিলাক ডাইজেষ্ট কৰে, হজম কৰে। কিন্তু মানুহৰ দেহত এইটো বেক্টেৰিয়া নাথাকে, গতিকে লিখিম যে বাট হিউমেন ডু নট হেভ দিছ বেক্টেৰিয়া টু ডাইজেষ্ট চেলুলোজ। এইখিনি হৈ যাব ইয়াৰ উত্তৰ। বুজি পাইছা? আমি এই দুটাৰ প্ৰশ্নৰ সমাধান কৰিলোঁ। চ' তলত দিয়া আছে, তোমালোকে চোৱা, ইয়াত দিয়া আছে কাউ দিয়া আছে বা কেটেল দিয়া আছে, ঠিক আছে। চ' গতিকে এইটোক আজি তোমালোকে যদি গৰু আছে তোমালোকৰ ঘৰত, তোমালোকে গৰুক বুলি কাউ বুলি নক'বা, কি ক'বা, ৰুমিটেণ্ট বুলি ক'বা। ৰুমিটেণ্ট বুলি কয়, কিয়নো ইহঁত যে ঘাঁহ ডাইৰেক্ট খায় আৰু পিছতহে চবাই এইটো ডাইজেষ্ট কৰে, অৰ্থাৎ হজম কৰে, সেইকাৰণে এইবিলাক ৰুমিটেণ্ট বুলি কয়।
আৰু এইফালে দিয়া আছে এমিবা এমিবাটো কি হয় যে এমিবা এটা ওয়ান সেল অর্গানিজম হয় অর্থাৎ এটা সেল থাকে সেল মেমব্রেন থাকে আৰু নিউক্লিয়াস থাকে ইহত কি কৰে বাহিৰৰ পৰা যি খাদ্য থাকে খাদ্যবোৰ ইহতৰ কি থাকে জানা সিউডোপোডিয়া বুলি থাকে যেনেকুৱা ভৰি নিচিনা থাকে এনেকুৱা ফলস ফিট বুলি কয় সিউডোপোডিয়া এই সিউডোপোডিয়া হয় কি কৰে এই খাদ্য বস্তুবোৰ যি ইয়াৰ আশে-পাশে থাকে এইবিলাক টানি লয় ঠিক আছে টানি লয় ক্যাপচাৰ কৰি লৈ যি ইয়াৰ ফুড ভেহিকুল থাকে ফুড ভেহিকুলত আহি ইয়াত ষ্টৰ কৰে জমা কৰি ৰাখে ঠিক আছে এনেকৈ এমিবাৰ কাম কৰে তো এমিবাৰ চিত্ৰ আহিব পাৰে তোমালোকৰ পৰীক্ষাত তোমালোকে এমিবাৰ চিত্ৰ যদি আহে তোমালোকে এনেকৈ আঁকিব লাগিব ঠিক আছে সো গতিকে এইটো যদি তোমালোকে আঁকাত যদি প্ৰবলেম পোৱা তোমালোকে জাস্ট সিঙ্গেল আঁকিলে হ'ব তোমালোকক মই দেখাই দিওঁ কেনেকৈ সিঙ্গেল কথাটো মানে তোমালোকক কেনেকৈ বুজাব খোজো মই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে এনেকুৱা ধৰণৰ যে ড্ৰ এ এমিবা এণ্ড লেভেল বুলি ক'ব লেভেল দ্য পাৰ্ট পৰীক্ষাত আহিব প্ৰশ্ন যে ড্ৰ এ এমিবা এণ্ড লেভেল দ্য পাৰ্ট অৰ্থাৎ এমিবা আঁকি পেলাই তাৰ বিভিন্ন পাৰ্টৰ নাম লিখিব ক'ব এইটো গতিকে আঁকিবা কেনেকৈ এইটোতো আঁকা বহুত জটিল সো গতিকে আঁকাৰ কাৰণে তোমালোকে এনেকৈ কৰিবা এমিবাটো এনেকৈ আঁকিবা সো গতিকে দেখা গৈছে জুম হৈ আছে এতিয়া আনসাৰটো এনেদৰে কৰিবা সলিউশন বা এনসাৰ লিখিলে হ'ব এনসাৰটো এনেদৰে লিখিবা এমিবা এনেদৰে লিখিবা ঠিক আছে এইটো এনিবা এনেকৈ আঁকি দিলে এনিবা জাস্ট খালি ভিতৰত এটা তোমালোকে নিউক্লিয়াছ এটা দিবা এটা নিউক্লিয়াছ থাকে গতিকে ইয়াত দিবা নামটো দিবা নিউক্লিয়াছ NUCLEUS নিউক্লিয়াছ ঠিক আছে তাৰপিছত ভিতৰত ফুড ভেহিকুল থাকে এনেকৈ ধৰণৰ দিবা এইবিলাকৰ নাম দিবা ফুড ভেহিকুল VACULE ফুড ভেহিকুল দিলা এই দুটা দিলে আৰু প্ৰবলেম নাই সিউডোপোডিয়া দিব পাৰা এইবিলাকৰ নাম এইবিলাক ফলস ফিট বুলি কয় এইবিলাক হৈছে সিউডোপোডিয়া ঠিক আছে ফলস ফিট বা সিউডোপোডিয়া PSEUDOPODIUM সিউডোপোডিয়াম বা সিউডোপোডিয়া এটা থাকিলে সিউডোপোডিয়াম সিঙ্গুলার আৰু সিউডোপোডিয়া মানে সববিলাকে সিউডোপোডিয়াম বুলি কয় এইটো হৈ গ'ল এমিবা এইটো আঁকিলে 2 নম্বৰ পাবা ঠিক আছে তোমালোকৰ অনুশীলনী এক্সাৰসাইজ দিটো 12 নম্বৰ প্ৰশ্ন দিছে 12 নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত এইটো চিত্ৰ আঁকাই দিব পাৰে আৰু অংকত ঠাইত এনেকৈ দিব পাৰে যে টানি দিব পাৰে যে এইটো এ বুলি দিব এইটো বি বুলি দিব এইটো সি দিব এইটো ডি দিব এইটো ই দিব দি অপচন দিব পাৰে যে এৰ নাম হৈছে ষ্টমাক STOMACH ষ্টমাক আৰু আনটা দিব এৰ নাম হৈছে ইন্টেষ্টাইন গতিকে কোনটো শুদ্ধ হ'ব গতিকে এৰ নাম হৈছে ষ্টমাক গতিকে এইটো শুদ্ধ হ'ব 1 নম্বৰটো শুদ্ধ হ'ব 2 নম্বৰটো ভুল হ'ব বা দিব পাৰে যে ডিৰ নাম হৈছে লাৰ্জ ইন্টেষ্টাইন আৰু সিৰ নাম হৈছে লাৰ্জ ইন্টেষ্টাইন গতিকে কোনটো শুদ্ধ হ'ব ডিটো শুদ্ধ হ'ব এইটো যদি 3 নম্বৰ অপচন থাকে এইটো 4 নম্বৰ ডিটো শুদ্ধ হ'ব কিয়নো এইটো ডি নম্বৰটো যেহেতু সৰুটো বুজাইছে গতিকে এইটো হ'ব স্মল ইন্টেষ্টাইন আৰু সি নম্বৰটো এইটো বুজাইছে গতিকে সি নম্বৰটো হ'ব লাৰ্জ ইন্টেষ্টাইন হে হলে হয় গতিকে এনেকুৱা ধৰণৰ দিব পাৰে বা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন এনেকুৱা ধৰণৰ আহিব পাৰে এইটোৰ ওপৰত যে ড্ৰ এণ্ড লেভেল আৱাৰ ডাইজেষ্টিভ সিস্টেম যে ড্ৰ আঁকিব কৈছে আৰু নাম দিব কৈছে আৱাৰ ডাইজেষ্টিভ সিস্টেম আমাৰ পাচন তন্ত্ৰ আঁকি বিভিন্ন অংশবোৰ দেখুৱাবলৈ কৈছে গতিকে আমি আঁকিম একেবাৰে সিম্পল আমাৰ পাচন তন্ত্ৰ আঁকাটো একেবাৰে সিম্পল কেনেকুৱা প্ৰথমত আমি লাৰ্জ ইন্টেষ্টাইন আঁকিম এনেদৰে দেখি লও একেবাৰে সহজ এনেদৰে দিম দেখি লও লাহে লাহে দেখি লবা ঠিক আছে এনেদৰে দিম এনেদৰে প্ৰথমত লাৰ্জ ইন্টেষ্টাইনটা আঁকি লবা আমাৰ সুবিধা হ'ব কাৰণ এইটোৱে ষ্ট্ৰাকচাৰটো দিয়ে ঠিক আছে এইটোৱে আমাক ষ্ট্ৰাকচাৰটো দিয়ে সো গতিকে এনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ হলে এইটো কি হ'ল এইটো হ'ল যি ওপেনিং এটা থাকে এইটোৰ নাম হৈছে এনাস এনাস ঠিক আছে গতিকে এইটো গ'ল এতিয়া স্মল ইন্টেষ্টাইন থাকিব ভিতৰত গতিকে স্মল ইন্টেষ্টাইন এনেকৈ আঁকি দিয়া এনেদৰে আঁকি দিয়া এনেদৰে আঁকি দিব পাৰা গ'ল দেখিছা কিমান ধুনীয়াকৈ বস্তুখিনি মই ৰেডি কৰি আছো এইটো ইয়াত গৈছে ইয়াত গৈ এনেকৈ আহিছে এনেকৈ আহিয়ে এনেকৈ গৈছে এনেকৈ গৈ এনেকৈ গৈছে এনেকৈ গৈ এনেকৈ গৈ এনেকৈ গৈ ইয়াত লগ খাইছে এনেকৈ দিব পাৰা এনেকৈ দেই এনেকৈ দে এনেকৈ এইটো কথা নহয় যে কিতাপত যেনেকুৱা হৈছে এনেকুৱা হ'ব লাগিব বেলেগ বেলেগ আঁকিলে যেহেতু আমি আঁকি আছো এইটো বেলেগ বেলেগো হ'ব পাৰে ঠিক আছে
এনেকুৱা ধৰণৰ দিলোঁ, এইটো হ'ল স্মল ইণ্টেষ্টাইন। গতিকে ওপৰত দি গ'ল এনেকুৱা ধৰণে, ঠিক আছে। ওপৰত দি যাব এনেকুৱা ধৰণে, ওপৰত দি গৈ কি হ'ব, ষ্টমাকত গৈ লগ খাব। গতিকে ষ্টমাকত গৈ লগ খালে ওপৰত ফুড পাইপ থাকিব, ষ্টমাকটো এনেকুৱা ধৰণৰ, ঠিক আছে। এইটো ষ্টমাক। তাৰপিছত ইয়াৰ ভিতৰত এটা পেংক্ৰিয়াছ যাব, যদি ইয়াত যাব পেংক্ৰিয়াছটো পাতৰ দৰে, ঠিক আছে। ভিতৰত কোষ থাকে, এনেকুৱা ধৰণৰ থাকে, গোল দিব পৰা। আৰু ইফালেদি এটা নলী ওলাব, য'ত গল ব্লাডাৰ গৈ যোগ খাব, ঠিক আছে। এইটো গ'ল। গতিকে ইয়াত যিটো এনেকুৱা দেখা পাবা, এইটো হৈছে গল ব্লাডাৰ। গতিকে নাম লগাই দিম এতিয়া যে গল ব্লাডাৰ, গল BLADDER ব্লাডাৰ। এটা হৈছে পেংক্ৰিয়াছ, CREAS পেংক্ৰিয়াছ বা পেংক্ৰিয়াছ। এইটো হৈছে ষ্টামাক, STOMACH ষ্টামাক। এইটো হৈছে লাৰ্জ ইণ্টেষ্টাইন, LAR লাৰ্জ ইণ্টেষ্টাইন। এইটো হৈছে স্মল ইণ্টেষ্টাইন, ঠিক আছে। এনেকৈ আমি লিখিলোঁ, হৈ গ'ল। এনেকৈ দিলে হৈ গ'ল। এনাছৰ ওপৰত এটা ডাঙৰ এটা এই যিটো বহল চাইজৰ এটা দেখাব, এইটো ৰেক্টাম বুলি কয়, RECTUM ৰেক্টাম। দেখিছা, তলত দি দিবা যে ফিগাৰ ডাইজেষ্টিভ চিষ্টেম, আৱাৰ ডাইজেষ্টিভ চিষ্টেম, SYSTEM। বানানটো কৈ দিওঁ, ফিগাৰ OUR, আৱাৰ ডাইজেষ্টিভ, DIGESTIVE। তোমালোকৰ কিতাপত দিয়া আছে ডাইজেষ্টিভ চিষ্টেম, SYSTEM। দেখিছে কিমান ধুনীয়াকৈ আঁকি দিলোঁ সহজত। চ' ইমানখিনি আছিলে। এতিয়া আমি এক্সট্ৰা কুৱেশ্যনখিনি চাওঁ। এতিয়া আমি যি চেপ্টাৰ 2ৰ যি MCQ আছে, ইম্পৰ্টেণ্ট কেইটা MCQ আমি ডিছকাছ কৰিম। চেপ্টাৰ 2ৰ নামটো কি হৈছে, কি কোৱাচোন, নিউট্ৰিশ্যন ইন এনিমেলছ। চ' MCQ কেইটা এতিয়া আমি চাম, ইম্পৰ্টেণ্ট। যে 1 নম্বৰ দিছোঁ যে চুজ দ্য কাৰেক্ট এনচাৰ, শুদ্ধ উত্তৰটো আমাক বাছি ওলাব লাগে। 1 নম্বৰ দিছে যে ষ্টাৰফিছ ফিড অন এনিমেলছ কভাৰ্ড বাই হাৰ্ড শ্বেল অফ, কি থাকে, A দি আছে কেলছিয়াম, B দি আছে কেলছিয়াম কাৰ্বনেট, C দি আছে ছডিয়াম, D দি আছে ছডিয়াম কাৰ্বনেট। গতিকে অপশ্যন বি হৈ যাব ৰাইট এনচাৰ, কেলছিয়াম কাৰ্বনেট, ঠিক আছে। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, কেলছিয়াম কাৰ্বনেট। 2 নম্বৰ প্ৰশ্নটো দিছে যে দ্য কাৰেক্ট পাথ অফ ডাইজেশ্যন ইজ, গতিকে কোনটো পাথত আমাৰ ডাইজেশ্যন হয়। প্ৰথমত দিছে বাকেল কেভিটি, তাৰপিছত ইছ'ফেগাছ, তাৰপিছত লিভাৰ, তাৰপিছত ইণ্টেষ্টাইন, তাৰপিছত এনাছ। গতিকে কোনটো ৰাস্তাত হয় এইটো আমাক ক'ব কৈছে। গতিকে সুন্দৰকৈ আমাক দিব কৈছে, ঠিক আছে। গতিকে বাকেল কেভিটিৰ পিছত ডাইৰেক্ট ইছ'ফেগাছত নাহে, বাকেল কেভিটিৰ পিছত কি আহে, ফুড পাইপত আহে, লিভাৰত নাযায়। ফুড ঠিকে আছে, বাকেল কেভিটিৰ পিছত ইছ'ফেগাছত যায়, কিন্তু লিভাৰত নাযায়, ক'ত যায়, ষ্টমাকতহে যায়। গতিকে এইটো ভুল হৈ যাব। ইয়াতো লিভাৰ আছে, লিভাৰটো ভুল হ'ব, কাৰণ লিভাৰত নাযায়। চিও ভুল হ'ব, চিটো চাব লাগিব, চি আছে, ষ্টমাক ঠিকে আছে। বাকেল কেভিটি, তাৰপিছত ইছ'ফেগাছ, তাৰপিছত স্মল ইণ্টেষ্টাইন দিয়া আছে, গতিকে এইটো ভুল হ'ব, কিয়নো স্মল ইণ্টেষ্টাইনত যোৱাৰ আগত ষ্টমাকত যায়, গতিকে ষ্টমাকটো আগত হ'ব লাগিছিলে, গতিকে চিটো ভুল হ'ব। ডি নম্বৰটো চাম, যে বাকেল কেভিটি ঠিকে আছে, ইছ'ফেগাছ যায়, তাৰপিছত ষ্টমাকত যায়, ঠিকে আছে। তাৰপিছত স্মল ইণ্টেষ্টাইনত যায়, তাৰপিছত লাৰ্জ ইণ্টেষ্টাইনত যায়, তাৰপিছত ৰেক্টামত যায়, তাৰপিছত এনাছত যায়, ঠিকে আছে। এইটো ডি নম্বৰটো হৈ যাব শুদ্ধ উত্তৰ, ঠিক আছে। গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। বাকেল কেভিটি, ইছ'ফেগাছ, ষ্টমাক, স্মল ইণ্টেষ্টাইন, লাৰ্জ ইণ্টেষ্টাইন, ৰেক্টাম, এনাছ। ইয়াত ৰেক্টামৰ আগত এটা টান দিয়া নাই, এইটো তোমালোকে টানটো দি ল'ব, ঠিক আছে, ৰেক্টাম। 3 নম্বৰ প্ৰশ্নটো দিছে যে হুইচ অফ দ্য ফলোয়িং দ্য গ্ল্যাণ্ড নট চিক্ৰেট ডাইজেষ্টিভ জুইচ, ডাইজেষ্টিভ জুইচ কোনটো গ্ল্যাণ্ডে চিক্ৰেট নকৰে। চ' গতিকে এইটো হৈ যাব অপশ্যন ডি, ইণ্টেষ্টাইন। নেক্সট প্ৰশ্ন দিছে যে হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট ফৰ এৰেঞ্জমেণ্ট অফ টিথ, দাঁতৰ এৰেঞ্জমেণ্টৰ কাৰণে কোনটো কাৰেক্ট হ'ব। গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব। প্ৰথমত ইনচিজাৰ, কেনাইন, প্ৰিমলাৰ, মলাৰ, ডি হৈ যাব উত্তৰ। 5 নম্বৰ যে হুইচ গ্ল্যাণ্ড ইজ ৰেডিছ ব্ৰাউন ইন কালাৰ, গতিকে অপশ্যন এ দি আছে চেলাইভাৰী গ্ল্যাণ্ড, বি দি আছে লিভাৰ, চি দি আছে পেনক্ৰিয়াছ, ডি দি আছে ষ্টমাক, গতিকে কোনটো হ'ব, অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, লিভাৰ। নেক্সট প্ৰশ্ন দি আছে 6 নম্বৰটো যে লিভাৰ চিক্ৰেটছ বাইল জুইচ ডেট ষ্ট'ৰ্ড ইন এ চেক কল্ড, ক'ত বাইল জুইচ কি হৈ থাকে। গতিকে আমি অলপ আগতে ডিছকাছ কৰিলোঁ গল ব্লাডাৰত, গতিকে অপশ্যন ডি হৈ যাব ৰাইট এনচাৰ। 7 নম্বৰ প্ৰশ্নটো দিছে যে দ্য স্মল ইণ্টেষ্টাইন হেভ ফিংগাৰ লাইক আউটগ্ৰ'থ কল্ড, স্মল ইণ্টেষ্টাইনত যি ৱালত ফিংগাৰ লাইক আউটগ্ৰ'থ থাকে তাক কি কওঁ আমি, বি হ'ব ভিলি বুলি কওঁ, ভিলি বা ভিলাই। নেক্সট 8 নম্বৰ প্ৰশ্ন যে হুইচ ষ্টেটমেণ্ট ইজ ৰং ৰেফাৰেঞ্চ টু এমিবা, এমিবাৰ কাৰণে কোনটো ৰং হ'ব।
সো সিউডোপডিয়া অর ফলস ফিড গতিকে এইটো এমিবাৰ আছে শুদ্ধ হ'ব এইটো ৰং কোনটো শুদ্ধ নহ'ব এইটো আমাক কৈছে কোনটো অশুদ্ধ এইটো কৈছে এইটো শুদ্ধ হ'ব বি2 ডাবল সেল অৰ্গানিজম গতিকে এইটো হৈ যাব অশুদ্ধ কিয়নো এমিবা হৈছে সিঙ্গেল সেল অৰ্গানিজম গতিকে অপশন বি হৈ যাব ৰাইট আনসাৰ কাৰণ ডাবল সেল অৰ্গানিজম এমিবা নহয় এমিবা হৈছে সিঙ্গেল সেল অৰ্গানিজম বাকি বি নম্বৰটো শুদ্ধ হ'ব বাবল লাইক ভেকুইল সাইটোপ্লাজম এইটো শুদ্ধ হ'ব ডি নম্বৰ শুদ্ধ হ'ব সেল মেমব্রেন উইথ রাউন্ডেড ডেন্স নিউক্লিয়াস এইটো শুদ্ধ হ'ব গতিকে অপশন বি ইজ দ্য কারেক্ট আনসার ডাবল সেল অর্গানিজম নট এমিবা ইজ সিঙ্গেল সেল অর্গানিজম ঠিক আছে গতিকে বি হৈ যাব রাইট আনসার বি নম্বৰটো অশুদ্ধ 9 নম্বৰ প্ৰশ্ন যে ইন এমিবা ফুড বিকাম ট্ৰাপড ইন কত ফুডবোৰ ট্ৰাপড হৈ থাকে এ দি আছে ফুড ভেকুল বি দি আছে সিউডোপডিয়া সি দি আছে ফলস ফিড ডি দি আছে রুমেন গতিকে কত হ'ব অপশন এ হ'ব অপশন ফুড ভেকুলস হ'ব ঠিক আছে অপশন এ ইজ দ্য কারেক্ট আনসার 9 নম্বৰ 10 নম্বৰটো দিছে যে ডায়রিয়া পেশেন্ট এডভাইস টু ড্রিঙ্ক ডায়রিয়া যি ঘনে ঘনে যে পায়খানা লাগে সেইবিলাক পেশেন্টক কি খাবলৈ এডভাইস কৰা হয় মানে কি খাবলৈ দিয়া হয় পানী নে ওআরএস নে এপল জুইচ নে টি গতিকে অপশন বি হৈ যাব ৰাইট আনসার ওআরএস খাব দে কয় যে ওআরএস খোৱা অর্থাৎ অরেল রিহাইড্রেশন সলিউশন ফুল ফর্মটো হয় ওআরএস এর তাৰপিছত 11 নম্বৰ প্ৰশ্ন যে গ্ৰাছ রিচ ইন গতিকে গ্ৰাছ কি থাকে কার্বোহাইড্রেট থাকে না প্রোটিন থাকে না ভিটামিন থাকে না সেলুলোজ অপশন ডি হৈ যাব রাইট আনসার সেলুলোজ থাকে গ্ৰাছত এই কাৰণে যে রুমিটেন্ট থাকে রুমিটেন্টবোৰ খায় মানুহ কিন্তু গ্ৰাছ খাব নোৱাৰে ঘাঁহ খাব নোৱাৰে গ্ৰাছ মানে ঘাঁহ 12 নম্বৰ যে কাউ বাফেলোস এন্ড আদার গ্রাস ইটিং এনিমেলস শেলোড গ্রাস এন্ড স্টোরড ইন এ পার্ট অফ স্টোমাক কল কত স্টোর করে রাখে গতিকে এইটো হৈ যাব রুমেন RUMEN রুমেন ঠিক আছে কুকিয়াম নহ'ব কুকিয়ামটো বেলেগ হয় কুকিয়ামটো ইম্পৰ্টেণ্ট কিন্তু এইটো বেলেগ এইটো হৈ যাব রুমেনটো 13 নম্বৰ প্ৰশ্ন যে হোয়াট ইজ ডাইরেক্টলি অ্যাবজর্ব ইনটু দ্য ব্লাড গতিকে কোনটো ডাইরেক্টলি অ্যাবজর্ব করে ব্লাডে গতিকে গ্লুকোজ অপশন বি হৈ যাব রাইট আনসার গ্লুকোজ নেক্সট 2 নম্বৰ প্ৰশ্নবিলাক দিছে ফিল ইন দ্য ব্ল্যাঙ্কস খালি ঠাই পূৰ কৰিব কৈছে এ নম্বৰ দিছে যে দ্য ডাইজেস্টিভ জুইচ ব্রেক ডাউন দ্য ড্যাশ ইনটু সিম্পলার সাবস্টেন্সেস কি হ'ব প্রোটিন খালি ঠাই হ'ব প্রোটিন বি নম্বৰটা দিছে যে ড্যাশ ব্রেক ডাউন দ্য স্টার্চ ইনটু সুগারস গতিকে কি হ'ব saliva হ'ব খালি ঠাই যে saliva breaks down the starch into sugars সি নম্বৰ যে ড্যাশ সিক্রেট বাইল জুইচ গতিকে লিভার সিক্রেট বাইল জুইচ ডি নম্বৰ যে বাইল প্লে ইম্পর্টেন্ট রোল ইন দ্য ডাইজেশন অফ ড্যাশ গতিকে ফ্যাটস নেক্সট এতিয়া শর্ট নোট আহিব পাৰে সিউডোপডিয়াৰ ওপৰত গতিকে এনসারটো কৰিম যে সিউডোপডিয়া অলসো নোন এজ ফলস ফিড অফ এমিবা ইটস হেল্প টু ইনজেস্ট এমিবা ফুড ঠিক আছে এনসারটো এনেকুৱা ধৰণৰ ফলস সিউডোপডিয়াৰ বিষয়ে তাৰপিছত এতিয়া এইটো কোশ্চেন আহে যে হোয়াট ইজ দ্য ফাংশন অফ টাং অর্থাৎ জিভাৰ কাম কি আমি উত্তৰ কৰিম যে উই ইউজ টাং ফর টেকিং এন্ড ইটস অলসো হেল্প ইন মিক্সিং অফ সালাইভা উইথ ফুড ডুৰিং চিউইং এন্ড হেল্প ইন শ্যালোয়িং আমি বস্তু চবোৱাত গিলাত আৰু কথা পাতাত টকিং কথা কৈছে কথা পাতাত আমি জিভাৰ ব্যৱহাৰ কৰোঁ এইটো এনসার দা ইন্ট সো এইখিনি আছিলে আজিৰ ভিডিওটো তোমালোকক ভিডিওটো কেনেকুৱা লাগিলে তোমালোকে কমেন্ট বক্সত জনাবা সো এইখিনি বাই বাই টেক কেয়ার